অহা 11 জানুৱাৰী তাৰিখ শনিবাৰ আমাৰ 4 নং বুৰবান্দা দাৰুল কুৰান হাফিজিয়া মাদ্ৰাসাত এক বিহাল ওয়াজ ও কেরাত মেহফিল আয়োজন করা হয়েছে। উক্ত সভাত আমার ইন্টারন্যাশনাল কারি শামসুজ্জোহা ও দারুল হিন্দ হজরত মৌলানা কারি তৈবজা মাজাহারি সাহাব তেখেত উপস্থিত থাকিব মুখ্য অতিথি হিসাবে। আর বিশিষ্ট অতিথি হিসাবে আমার ওয়াজ নসিহত করিব হজরত মৌলানা হবিবুর রহমান সাহাব সামদারা হাই স্কুল শিক্ষক তেখেত আরবি শিক্ষক। লগতে আমাৰ বিশিষ্ট কাৰিসকল ও আমন্ত্ৰিত অতিথিসকল উপস্থিত থাকিব। গতিকে উক্ত সভাত সমূহ অসমবাসী তথা আমাৰ সমূহ ৰাইজলৈ এই সভাত উপস্থিত থাকিবৰ কাৰণে দুজাহানৰ অংশীদাৰ হ'বলৈ দোৱাত অংশীদাৰ হ'বলৈ তেখেতসকলক অনুৰোধ জনাইছোঁ। আৰু লগতে সভাৰ যোগেদি সমূহ অসমবাসী ৰাইজক এটা বাৰ্তা দিব বিচাৰিছোঁ সভাৰ যোগেদি যে সকলোৱে যাতে আমি অসমখনত যাতে শান্তি বা বসবাস কৰিব পাৰোঁ, বিভিন্ন ধৰ্ম ভাষাভাষী লোকসকলে যাতে আমি একেলগে মিলাপ্ৰীতিৰে যাতে মানুহ থাকিব পাৰোঁ তাৰে কামনা কৰি আমি সভাখন আয়োজন কৰিছোঁ। আৰু লগতে আমাৰ মহিলাসকলৰ ওয়াজ ইয়াত হ'ব, তেখেতসকলে যাতে অংশগ্ৰহণ কৰে তাৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। আৰু লগতে আজি আপোনালোকে ইয়াত উপস্থিত থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। শান্তিৰ কামনাৰে আমি এইখন সভাখন অনুষ্ঠিত কৰিছোঁ। প্ৰত্যেক বছৰৰ দৰে এইবাৰো দাৰুল কুৰান 4 নং বুৰবান্দা হাফিজিয়া মাদ্ৰাসাৰ উদ্যোগত দস্তৰবন্দী উপলক্ষে খতমে কুৰান ও খতমে ইউনুস 7ম বাৰ্ষিক এক বিহাল কুৰান ও ওয়াজ মেহফিল আয়োজন কৰিছে। উক্ত মেহফিল আপোনাৰ অহা 11 তাৰিখে অনুষ্ঠিত কৰা হ'ব। সেয়েহে আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক ইছলাম ধৰ্মাৱলম্বীৰ লগতে সমূহ ৰাইজক উক্ত সভাত আহিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। সকলোৱে যাতে সহায় সহযোগিতা কৰে তাৰ কাৰণেও অনুৰোধ জনোৱা হৈছে। উক্ত সভাত আপোনাৰ বিশেষকৈ মুখ্য কাৰী শামসুল কুৰাৰা ও ফখৰুল হিন্দ হজরত মৌলানা কারি তৈয়ব জামাল মাজাহারি সাহাব মহাতামিম জামিয়া উবায়া ইবনে কাব রাজিয়াল্লাহু আনহু সাহারানপুর উত্তৰ প্ৰদেশ। তেখেতে আপোনাৰ মুখ্য কাৰী হিচাপে থাকিব। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব হজরত মৌলানা হবিবুর রহমান বুলবুলি MM সাহাব আরবি শিক্ষক সামদৰা হাই স্কুল। বিশিষ্ট কাৰী হিচাপে উপস্থিত থাকিব হজরত মৌলানা কাৰী হিদায়াতুল্লাহ সাহাব ইমাম 4 নং বুৰবান্দা জামে মছজিদ আমাৰ 3 নং বৰগুলিৰ। বিশিষ্ট অতিথি হিচাপে আপোনাৰ উপস্থিত থাকিব হজরত মৌলানা মুফতি জাকারিয়া আহমেদ কাছিমি সাহাব ইমাম তিনিচুকীয়া তিনিআলি জামে মছজিদ। আমন্ত্ৰিত হাফিজ কাৰী শেখ আব্দুল্লাহ সাহাবো উপস্থিত থাকিব আমাৰ হতিৰ পাৰৰ। সেয়েহে আপোনালোকৰ জৰিয়তে আমি মাদ্ৰাছাৰ মেনেজিং সমিতিৰ ফালৰ পৰা মাদ্ৰাছাৰ শিক্ষকবৃন্দসকলৰ ফালৰ পৰা এই উক্ত 4 নং বুৰবান্দা ৰাইজৰ ফালৰ পৰা সকলোকে আমি আহ্বান জনাইছোঁ যাতে দলে বলে যোগদান কৰি আমাৰ সভাখন কেনেকৈ অনুষ্ঠিত কৰিব পৰা যায় জাক জিলিকি হিচাপে সেইকাৰণে সকলোৱে যাতে সহায় সহযোগিতা কৰে তাৰ কাৰণে অনুৰোধ জনাইছোঁ। ইমান দূৰৰ পৰা বিশেষকৈ মুখ্য কাৰীজন আপোনাৰ বহুত দূৰৰ হয়, সাহাৰানপুৰ উত্তৰ প্ৰদেশৰ পৰা আহি আছে। ইণ্টাৰনেশ্যনেল আপোনাৰ কাৰী হয়, তেখেতে আহিব আমাৰ উক্ত সভাত। সেইকাৰণে বিভিন্ন জাগাৰ পৰা বিভিন্ন পৰ্যায়ৰ মানুহবিলাক আহি উপস্থিত হ'ব আৰু ইয়াৰো আমাৰ বহুত মানুহ আছে। সেয়েহে আপোনালোকৰ জৰিয়তে সকলো মানুহক আমি আমন্ত্ৰণ জনাইছোঁ উক্ত সভাত আহিবৰ কাৰণে। আমাৰ ধৰ্মীয় জলসাবিলাকৰ জৰিয়তে আপোনাৰ এটা বাৰ্তা আমি দি থাকোঁ, সমাজৰ যিবিলাক কুসংস্কাৰ সমাজ বিৰোধী কামৰ লগত জড়িত থকা ধৰ্মীয় লোকক আমি ধৰ্মীয় সভাৰ জৰিয়তে আহ্বান জনাওঁ যাতে সমাজ বিৰোধী কামৰ পৰা বিৰত থাকে, অন্যায়ৰ পৰা বিৰত থাকে, বিশেষকৈ কুসংস্কাৰৰ পৰা বিৰত থাকে, সেইবিলাক বাৰ্তাই আমাৰ মানে দিয়া হয়। ইয়াৰ লগতে ধৰ্মীয় যিবিলাক আপোনাৰ কোৰাণৰ বাণী সেইবিলাকো আমাৰ ধৰ্মীয় গুৰুৰ দ্বাৰাই মানে প্ৰচাৰ কৰা হয়। এটা ধৰ্মীয় কোৰাণ শৰীফত আপোনাৰ সঁচা কথা লিখা আছে মানে কোনো ধৰ্মক টাৰ্গেট কৰিব নালাগে, কোনো অন্যায় অত্যাচাৰ কৰিব নালাগে, কোনো বেয়া কাম কৰিব নালাগে। সেইবিলাকেই আমাৰ যিসকল নেকি ধৰ্মীয় গুৰু তেখেতসকলে এইবিলাক আপোনাৰ বৰ্ণনা কৰি পেলাই আমাৰ মানুহক সজাগ সচেতন কৰে আৰু অনাগত দিনক ভালকৈ চলিবৰ কাৰণে আপোনাৰ শিকাই দিয়ে আৰু